নমস্কাৰ ইটিভি ভাৰতৰ এই বিশেষ অনুষ্ঠানলৈ মই দীপাঞ্জলিক স্বাগতম জনাইছোঁ। আজি আমাৰ এই অনুষ্ঠানত অতিথি হিচাপে আছে এগৰাকী অভিনেত্ৰী, বিশেষ অভিনেত্ৰী বুলি মই ক'ব লাগিব, কাৰণ তেখেতৰ অভিনয় চাই আমি ডাঙৰ হৈছোঁ আৰু বিভিন্ন ছবি, ধাৰাবাহিক, ভিচিডিত অভিনয় কৰি প্ৰতিগৰাকী দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হোৱা অভিনেত্ৰীগৰাকী হৈছে সকলোৰে মৰমৰ মিনু বনিয়া বাইদেউ। আৰু এই অনুষ্ঠানটিৰ জৰিয়তে বাইদেউৰ এই অভিনয় যাত্ৰাৰ বিষয়ে কিছু কথা আমি দৰ্শকক জনাবলৈ প্ৰয়াস কৰিম। প্ৰথমতে বাইদেউ, আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম। ময়ো তোমালোকক ধন্যবাদ জনাইছোঁ আৰু মোক এনেকৈ নিমন্ত্ৰণ কৰাৰ কাৰণে, আৰু মই সকলোকে মোৰ মৰম আৰু শুভেচ্ছা জনাইছোঁ। বাইদেউ, অনুষ্ঠানটিৰ জৰিয়তে আমি যিসকল দৰ্শকে আপোনাৰ অভিনয় যাত্ৰা আৰম্ভণি কেনেদৰে হৈছিলে সেই সম্পৰ্কে নাজানে বা আপোনাৰ বিষয়ে বহু কথা তেওঁলোকে জানিব বিচাৰে, কিন্তু হয়তো বহুতে নাজানে, সেইসমূহ কথা আমি জনাবলৈ প্ৰয়াস কৰিম। প্ৰথমতে আপোনাৰ শৈশৱৰ পৰা আৰম্ভ কৰিম, অকণমান যদি শৈশৱৰ কথা কয়। শৈশৱ মোৰ আৰম্ভ হৈছিলে, মোৰ LP স্কুল আৰম্ভ হৈছিলে চৈখোৱাঘাট ঢলাত। আৰু মোৰ দেউতা চাকৰি সংক্ৰান্তত তাত ট্ৰান্সফাৰ হৈ গৈছিলে, তাতে মোৰ স্কুল আৰম্ভ। আৰু তেনেকৈ বিভিন্ন স্কুলত পঢ়ি আহি মই শেষত সন্দিকৈ কলেজৰ পৰা পাছ কৰিছোঁ। আৰু মই বিয়াৰ আগতে গান গাইছিলোঁ, মই গান শিকিছিলোঁ, নাটক চাটকো কৰিছিলোঁ সৰু সুৰাকৈ। বাকী দুই এখন চিনেমাও কৰিছিলোঁ, বিশেষ নকৰিলেও মানে ধৰা বিহু নাচিছিলোঁ, এনেকুৱা ধৰণৰ। তেনেকেই মোৰ যাত্ৰা আৰম্ভ, ঘৰখনৰ পৰাই আৰম্ভ। মোৰ মা দেউতা খুব আগ্ৰহী আছিলে এইবিলাক ক্ষেত্ৰত, আমাক কেতিয়াও মানে পিছ পৰি থাকিব দিয়া নাছিলে যিকোনো ক্ষেত্ৰতে। গতিকে মা দেউতাৰ আশীৰ্বাদ আৰু মা দেউতাৰ কাৰণেই আমি আগবাঢ়িব পাৰিলোঁ। গতিকে মই বিয়াৰ পিছত মই অভিনয় কৰিবলৈ আৰম্ভ কৰিলোঁ বহুত দেৰিকৈ, কিন্তু বিয়া হৈ আহিয়ে মোক এখন চিনেমাত মই অভিনয় কৰিছিলোঁ। চিনেমাখনৰ নাম আছিলে আদালত, আৰু সেই ছবিখনত মোক অভিনয় কৰিবলৈ লৈ গৈছিলে বিৰিঞ্চি ভট্টাচাৰ্যই। গতিকে মই একো নজনাকৈ, একো নিশিকাকৈ, একো কেমেৰা মই ওচৰত গৈ নোপোৱাকৈ, যদিও মই বিয়াৰ আগতে যদিও কৰিছিলোঁ, বিশেষ ধৰণেকৈ একো নাজানিছিলোঁ। গতিকে লাহে লাহে ভিচিডিৰ যুগ আৰম্ভ হ'ল, তাৰ পিছৰ পৰাহে মই অভিনয় কৰিবলৈ ল'লোঁ। অভিনয় কৰাটো মোৰ খুব হঠাৎ, আৰু মই নভবাকৈ অভিনয় জগতত সোমাই গ'লোঁ। আপুনি যিহেতু ক'লে যে বিয়াৰ পাছৰ পৰা আপুনি অভিনয় জগতত বিশেষকৈ সোমাই পৰিলে, আৰু এইখিনিতে মই এগৰাকী ব্যক্তিৰ নাম আমি ল'বই লাগিব। তেখেতে হয়তো কায়িকভাৱে আজি আমাৰ লগত নাই, কিন্তু আমাৰ হৃদয়ত তেখেত সদায় আছে, আৰু তেখেত হৈছে ইন্দ্ৰমণীয়া ডাঙৰীয়া। আৰু তেখেতৰ লগত বিবাহৰ পিছত আপুনি অভিনয় যাত্ৰাত ভালদৰে সোমাই আহিলে। অকণমান যদি মই সেই বিয়াখনৰ কথা যদি পাতোঁ, কেনেদৰে বিয়াখন মোৰ বিয়াখনো মোৰ হঠাতে হোৱা, আৰু মোৰ মানে সামাজিকভাৱে হোৱা নাছিল। আমাৰ কামাখ্যাত বিয়া হৈছিল। যি কি নহওক, মই বিয়াৰ পিছত এখেতে মোক নাটক কৰিবলৈ দিছিলে। মই বিয়া হৈ আহিয়েই এখন নাটক কৰিছিলোঁ চাহজাহান বুলি, য'ত নেকি সত্যপ্ৰসাদ বৰুৱা, গিৰিশ চৌধুৰী, অনিল চৌধুৰী, মাখন দেৱান তেখেতসকল আছিল। সেইসকল ব্যক্তিৰ লগত মই বিয়া হৈ আহিয়েই অভিনয় কৰিছিলোঁ এখন নাটক, চাহজাহান নাটকখনৰ নাম। আৰু মোৰ সেয়ে জীৱনৰ ইমান বিশেষ বিশেষ ব্যক্তিসকলক লগ পাইছিলোঁ মোৰ প্ৰথম যাত্ৰাতে। আৰু তেতিয়া মই নাজানিছিলোঁ, তেখেতসকলৰ বিষয়ে মই ভালকৈ নাজানিছিলোঁ। তেখেতসকল ইমান গুণী জ্ঞানী যে মই ইমান বহুত দেৰিকৈহে গম পাইছোঁ। গতিকে এতিয়া বেয়া লাগে যে এতিয়া চাগে তেখেতসকল জীয়াই থকা হ'লে ভাল লাগিলহেঁতেন মোৰ। আৰু তথাপিও মোৰ এখন ঘৰৰ লগত সদায় সম্পৰ্ক থাকি গ'ল, গিৰিশ চৌধুৰীৰ ঘৰখনৰ লগত। কাৰণ বিয়া হৈ আহি মই তেখেতসকলৰ কম্পাউণ্ডতে আছিলোঁ, আৰু মই তেখেতসকলৰ সান্নিধ্যতে মই বিয়া হৈ আহি তেখেতসকলকে পাইছিলোঁ। গতিকে মই সেইটো চিৰজীৱন মনত ৰাখিম। আৰু সেইদৰে মোৰ অভিনয় যাত্ৰা আৰম্ভ হ'ল। বাকী লাহে লাহে ছবি জগতত সোমালোঁ, সেয়া পিছলৈ আৰু দেৰিকৈ। ভিচিডিৰ যুগৰ পৰা মই বেছি অভিনয় কৰিবলৈ ল'লোঁ। আমি সেই সময়ত দেখিছিলোঁ যে জানমণি, ৰাংঢালী আদিকে ধৰি ভিচিডিসমূহত আপোনাৰ অভিনয় দেখিছোঁ। ৰাংঢালীত আপুনি ইন্দ্ৰমণীয়া দেৱৰ লগতো
অভিনয় কৰিছিলে আৰু য'ত আপোনাক এটা নিগেটিভ চৰিত্ৰটো দেখুওৱা হৈছিলে। আমি প্ৰায়ে আপোনাক পজিটিভ চৰিত্ৰত আপোনাক দেখোঁ। আৰু এখন আপুনি হয়তো ধাৰাবাহিক কৰিছিলে নানান পাচনি, হয়, তাতেও আপোনাক এটা নিগেটিভ চৰিত্ৰত দেখা পাইছিলোঁ। এই সন্দৰ্ভত কি ক'ব? মই আচলতে মোক মানুহে কেনেকৈ লয় মই নাজানো, কিন্তু মই যিকোনো অভিনয় ক'বলৈ দিলে চাগে মই না কৰা নাছিলোঁ প্ৰথমতে, আৰু মই কৰিব চেষ্টা কৰিছিলোঁ। যিটো মোক ডাইৰেক্টৰে পৰিচালকে যেনেধৰণে কয় তেনেধৰণে মই অভিনয় কৰিবলৈ চেষ্টা কৰোঁ। মই সেই ৰাংঢালীখন কৰোঁতে মোৰ যে নিগেটিভ কেৰেক্টাৰ, মোক এটা চৰিত্ৰ কৰিব দিছে, মই সেইমতে কৰি গৈছোঁ। গাঁৱলীয়া এজনী বোৱাৰী, গিৰিয়েকক শাসন কৰি ৰাখে, মই নিজেই মতাৰ নিচিনাকৈ থাকোঁ, মতাৰ নিচিনা কাম কৰোঁ, চাইকেল চলাওঁ, আৰু মই মোৰ হাজবেণ্ডক কেৰিয়াৰ তুলি পেলাই মই চাইকেল চলাই লৈ গৈছিলোঁ। আৰু সেইটো মোৰ কাৰণে খুব মানে ভাল লগা, খুব জনপ্ৰিয় হৈছিলে, আৰু মোৰ খুব সেইটো মোৰ ভাল লগা চৰিত্ৰ। কিন্তু সেইটো মই একো নজনাকৈ মই যে এনেকুৱাই কৰিম, বা মোক ডাইৰেক্টৰে যি কৰিব দিছে, যেনেকৈ ধৰণে মোক পৰিচালনা কৰিছে তেনেকৈ মই কৰি গৈছোঁ। বাকী পিছতহে চাই মোৰ হাঁহি উঠিছে যে মই ইমান এটা টান কেৰেক্টাৰ বুলিয়ে কৈছোঁ মোৰ কাৰণে। কৰিব যে পাৰিলোঁ, দৰ্শকে যে আঁকোৱালি ল'লে, সেইকাৰণে মোৰ সৌভাগ্য। একেবাৰে মনত নাই, একেবাৰেই মনত নাই। এতিয়াহে মাজে মাজে দেখা পাই থাকোঁ। মই এখেতক কৈছিলোঁ যে মেখেলাখন চিলালি নে নাই, ভাতৰ মাৰ কাঢ়িলি নে নাই। মোৰ ডাইলগ হিচাপে মনত নাই, কিন্তু মই শাসন কৰি কৈছিলোঁ। পাহৰি গ'লোঁ এতিয়া। এতিয়াও সেই যিটো দৃশ্য, সেইটো সামাজিক মাধ্যমত কেতিয়াবা আমি ভাইৰেল হৈ গৈছে। এইটো মাজে মাজে দেখুৱাই থাকে, আৰু মোৰ এতিয়া লাজ লাগে অকণমান। আৰু আমি জোনবাই, বিশেষকৈ জোনবাইৰ কথা ক'ব লাগিব। জোনবাইত আপোনাক দেখিছিলোঁ, আপুনি মাতৃ চৰিত্ৰত অভিনয় কৰিছিলে। সেই জোনবাইৰ সময়ৰ যিখিনি সময়, সেইটো এক সুকীয়া সময় আছিলে, মানুহে খুব মৰম দিছিলে। জোনবাইখন আচলতে সঁচাকৈ আমি যিটো ইউনিট আছিলোঁ, যিখিনি এক্টৰ এক্ট্ৰেছ, যিখিনি আমি একেলগ হৈছিলোঁ, সকলো অভিজ্ঞ মোৰ বাহিৰে। মই চাগৈ ইমান কৰা নাছিলোঁ তেতিয়ালৈ, কিন্তু আমাৰ এটা কি বুজা পৰা হৈছিল, আৰু ৰাজেশ ভূঞাৰ পৰিচালনাত আমি সকলো একগোট হৈছিলোঁ। আৰু ৰাজেশে ইমান ভালকৈ আমাক পৰিচালনা কৰিছিলে, যি কাৰণে আমি যি চৰিত্ৰই কৰিব দিছে আমি কৰিবলৈ সুবিধা হৈছিল, আমি সহজ পাইছিলোঁ। গতিকে মই গাঁৱৰে ছোৱালী, গতিকে গাঁৱৰ পৰিৱেশ, গাঁৱৰ চৰিত্ৰ এটা কৰিবলৈ মোৰ তেনেকুৱা অসুবিধা এতিয়াও নহয়, কেতিয়াও নহয়। আৰু গতিকে আমি গাঁৱৰ পৰাই আহিছোঁ যিহেতু, গতিকে মই সেই চৰিত্ৰটো কৰিও মোৰ ভাল লাগিছিলে। আৰু তাত মই বৰষাৰ মাক হৈছিলোঁ। বৰষা মোৰ ছোৱালী, গতিকে যিটো দেখুৱাইছিলে সেইধৰণে আমি কৰি গৈ আছিলোঁ। আৰু সঁচাকৈ সেইবিলাক মনত আমাৰ স্মৃতি হৈ ৰ'ব, ভাল লগা মুহূৰ্ত সেইবিলাক। বৰ্তমান সময়লৈকে আপুনি কেইবাখনো ধাৰাবাহিক, VCD বা ছবিত অভিনয় কৰিছে। মই যদি এই মুহূৰ্তত সোধোঁ যে ইমানসমূহ ছবি, ধাৰাবাহিক বা VCDৰ ভিতৰত আপোনাৰ আটাইতকৈ প্ৰিয় চৰিত্ৰটো আজিও ভাল লাগে, কি ক'ব? CD বুলি ক'লে মই CDটো মোৰ আটাইকেইটা চৰিত্ৰই ভাল লাগে। মই মাকৰ চৰিত্ৰই বিশেষভাৱে কৰিছোঁ, গতিকে মোৰ মাক হিচাপে মই মৰমীয়াল, বা সেইটো হিচাপে মই যিকেইটা চৰিত্ৰ কৰিলোঁ মোৰ ভাল লগা। চিনেমাটো দুই এটা মই বিশেষ ধৰণেকৈ বহুত চিনেমা কৰা নাই যদিও সৰু সুৰাকৈ কৰিছোঁ। তাৰ মাজতে মই আদালত ছবিখন মোৰ আকৌ কৰিব মন যায়, যিহেতু সেই ছবিখনৰ চৰিত্ৰটো মোৰ জজ মেকাৰৰ এগেইনষ্টত আছিলে, কিন্তু একো নজনাকৈ, একো নিশিকাকৈ মই সেই চৰিত্ৰটো কৰিছিলোঁ। গাঁৱৰ ছোৱালী এজনী, কম সৰু কেৰেক্টাৰ হ'লেও ভাল আছিলে চৰিত্ৰটো। গতিকে মানে সেই কেৰেক্টাৰটো মোৰ আকৌ কৰিব মন যায় নতুনকৈ। তেতিয়া নজনাকৈ কৰিছিলোঁ, এতিয়া হয়তো চালে লাজ লাগিব। বাকী প্ৰতিটো চৰিত্ৰই মোৰ ভাল লাগে। মনত থকাত মই
জোনবাই চৰিত্ৰ জানমণিৰ প্ৰথম জানমণিখনৰ চৰিত্ৰটো মোৰ ভাল লাগে। জোনবাইটো ভাল লাগেই, আটাইকেইখন চৰিত্ৰই ভাল লাগে। ৰাংঢালী, ৰঙিলী, এইবিলাক গামোচা, এইবিলাক চব যিকেইটা মানে বেনাৰ আছিলে, যিকেইটা ভাল ভাল বেনাৰ আটাইকেইটাতে মই কৰিছিলোঁ। গতিকে মোৰ প্ৰিয় চৰিত্ৰ সকলোকেইটাই। সেই VCDৰ সময়খিনিক কেতিয়াবা মিছ কৰা যায়? বহুত কৰোঁ। আমি আনকি সেইখিনি মানুহ যদি কেতিয়াবা একেলগ হওঁ, তেতিয়া আমাৰ VCDৰ কথাই ওলায়। কাৰণ টেকনিচিয়ানৰ পৰা আদি কৰি স্পট বয়লৈকে আমি লগ পাই থাকোঁ মাজে মাজে। তেতিয়া আমাৰ কথা ওলায় VCDৰ কথা, আৰু আমি মিছ কৰোঁ সেই সময়খিনি, সেই যুগটো। আৰু এতিয়া নতুনকৈ চিৰিয়েলবিলাক আৰম্ভ হৈছে। চিৰিয়েলবিলাকো মই বহুত কৰিলোঁ এতিয়ালৈকে। তাৰ ভিতৰত মই অনুৰাধাখন ভাল লাগিছিলে। অনুৰাধাখনত জুবিন আছিলে, যিহেতু জুবিনেও কৰিছিলে আমাৰ লগত, সেইখন ভাল লাগে। তাৰপিছত তুমি দুচকুত কাজল ল'লে, সেইখনো ভাল লাগে। দামিনীখনটো অকণমান মোৰ কাৰণে স্পেচিয়েল, কাৰণ মই অপজিট কেৰেক্টাৰ এটা কৰিছিলোঁ। অৱশ্যে VCDটো মোক ৰাজেশে নিগেটিভ কেৰেক্টাৰ এটা কৰোৱাইছিলে জানমণিতে, য'ত নেকি সামন্তিকাক মই অকণমান কাপোৰ এযোৰ লৈ বেয়া ব্যৱহাৰ কৰোঁ। গতিকে সময়ে সময়ে চৰিত্ৰবোৰ যেনেকুৱা দেখুৱাইছে তেনেকুৱা কৰিবলৈ চেষ্টা কৰি গৈছোঁ, আৰু সেইমতে সফল হৈছোঁ নে মই নাজানো, কিন্তু দৰ্শকে আঁকোৱালি লৈছে। আপুনি যিহেতু ক'লে, জুবিন গাৰ্গৰ নামটো উল্লেখ কৰিলে, সেইকাৰণে মই প্ৰশ্ন এটা সোধোঁ। একেবাৰে ওচৰত আপোনাৰ জুবিন গাৰ্গৰ ওচৰতে আপোনাৰ ঘৰটো। আজি জুবিন দাও আমাৰ মাজত নাই, আৰু যিটো খবৰ হয়তো আজিও আমি মানি ল'ব পৰা নাই বা মানি ল'ব বিচৰা নাই যে জুবিন দা আমাৰ মাজত নাই। আপোনালোকৰ ঘৰখনতো তেখেতে অহা যোৱা কৰিছিলে। যেতিয়া মোৰ যদি ভুল হোৱা নাই, ইন্দ্ৰবনীয়া দেৱ যেতিয়া অসুস্থ হৈছিলে, তেখেতৰ পিতৃ দৈনিক আপোনালোকৰ ঘৰলৈ আহিছিলে। এটা খুব ভাল সম্পৰ্ক আছিলে। সেই সন্দৰ্ভত মই কৃতজ্ঞ, সদায় কৃতজ্ঞ হৈ থাকিম। মই এখেতৰ যেতিয়া গা বেয়া হৈছিলে, আমি যেতিয়া বম্বেৰ পৰা গুচি আহিলোঁ, ঘৰতে আছিলে, ডক্টৰে কৈছিলে ঘৰলৈ লৈ যাবলৈ, আৰু তেখেতক ফূৰ্তিত ৰাখিব কৈছিলে। যি কৰিব খোজে, যি খাব খোজে, চব মানে কৰিব। সেইকাৰণে মই এটা আড্ডা বহুৱাইছিলোঁ, য'ত নেকি এখেতে হাঁহি ফূৰ্তি কৰি ভাল পায়, কথা পাতি ভাল পায়। সমবয়সীয়াৰ লগতকৈ অকণমান কম বয়সৰ ল'ৰা ছোৱালীৰ লগত বেছি তেওঁ ভাল পায় কথা পাতি। গতিকে মানে মোৰ ফ্লেটতে আছিলে হিৰণ্য শৰ্মা বুলি এজন, তেখেত, জুবিনৰ দেউতাক, তেনেকৈ কৈ তাৰপিছত আকৌ পদ্মপাণি মহন্ত ফৰেঞ্চিকৰ ডাইৰেক্টৰ আছিল, তেখেত, তেনেকৈ 4-5জন মানুহ আমাৰ ঘৰলৈ আহে। আহি পেলাই মই সদায় বেডৰুমতে মই চকী দি দিওঁ, তেখেতসকল তাতে বহে, এখেত বিচনাত থাকে, আড্ডা মানে ফূৰ্তি, পুৰণা কথা, কিবা জোকছ, এনেকুৱা ধৰণৰ কথা, হাঁহি ফূৰ্তি কথা পাতে। সেই আড্ডাটো বহাই ৰখাৰ সম্পৰ্কত জুবিনৰ দেউতাক মানে আবেলি হোৱাৰ লগে লগে আমাৰ ঘৰলৈ আহে। আহিলে কেতিয়াবা মই কোমল চাউল, কেতিয়াবা চাহ বিস্কিট, এনেকৈ সদায় আমাৰ ঘৰত তেনেকৈ এটা ভাল পৰিৱেশ, খুব ভাল লগা পৰিৱেশ এটা তেখেতসকলে মোক দিছিলে সেই সময়ত। আৰু গতিকে মই এতিয়া বেছিকৈ লগ পাই নাথাকোঁ, যিহেতুকে যাবলৈ মোৰ ভাল নালাগে অন্য কাৰণে নহয়। মাতষাৰ দিবলৈ যাম, ভাল বেয়া কথা সুধিম, বাকী কি কথা পাতিম, বাকী কথা পাতিব লগা একোৱেই নাই। গতিকে চব জানো, আৰু চব কি হ'ব কি নহ'ব সেই বিষয়েও আমি চিন্তা কৰোঁ। গতিকে মই সান্তনা দিবলৈও নাই, আনন্দ ফূৰ্তি কৰিবলৈও নাই। গতিকে মানে দূৰে দূৰে মই থাকোঁ, তেখেতসকল সুস্থ হৈ থাকক, আমি যি বিচাৰিছোঁ সেয়া পাওঁ, সকলো ৰাইজে পাওক, সেয়াই কামনা কৰোঁ। সেইটো ৰিলেশ্যনতে এতিয়া দূৰে দূৰে, আৰু এখেতৰ জুবিনৰ দেউতাকৰ বয়সো হ'ল, স্বাস্থ্যও ভালে নাথাকে, গতিকে অহা যোৱাটো কমি গ'ল আমাৰ ঘৰলৈ। কিন্তু মোৰ নাতিটোৱে পঞ্চম, সি কিন্তু তেখেতক য'তেই নেদেখে এটা সেৱা কৰেগৈ, আৰু সদায় তেখেতক মাত এষাৰ দিয়ে। সেইকাৰণে মোৰ ভাল লাগে। আৰু তেখেতেও, মই 2-3 দিন সিদিনাও গৈছিলোঁ বিহুৰ সময়ত,
তেতিয়া অন্ততঃ আমাক মনত আছে মিনু বুলি নামটো ক'ব জানে বা মই মিনু আহিছোঁ বুলি কওঁতে তেখেতে ৰেছপণ্ড কৰে মিনু আহিছা বহা তোমাক আমুক কৈছোঁ মই তোমাৰ কথা কৈছোঁ এনেকৈ ধৰণে এষাৰ হ'লেও কয় গতিকে সেই ৰিলেশ্যনটো তেনেকেই আছে আমাৰ ভাল হৈয়ে থাকিব আৰু জুবিন থাকোঁতেও ভাল হৈয়ে আছিল অহা যোৱাটো কিন্তু ইমান নহৈছিল জুবিন মানুহৰ ঘৰত গৈ ইমান অহা যোৱা কৰি থকা বিধৰ নাছিল মোৰ ল'ৰাই গৈ পেলাই লগ পায় গছৰ তলত হোটেলখনত তাতে লগ পাই কথা পাতে বা ৰাস্তাই পদূলিয়ে দেখা যি হয় সেয়াই আৰু অনুৰাধাৰ ধাৰাবাহিকখনত যিহেতু তেওঁৰ লগত অভিনয় কৰা গৈছিলে কিবা বিশেষ মুহূৰ্ত আছে বিশেষ মুহূৰ্ত মানে কি মোৰ সেইটো সময় অনুৰাধা কৰি থাকোঁতেও চতিয়াত এটা কাম আছিলে মই চতিয়ালৈ গুচি যাব লগা হ'ল চতিয়ালৈ গুচি যাব লগা হোৱাৰ কাৰণে ৰাজেশ ভূঞাই মোৰ পাৰ্টটো আগতে শ্বুটিং কৰি উলিয়াই দিলে যিটো নেকি মোৰ জুবিনৰ লগতো আছিলে সেইখিনি মোৰখিনি উলিয়াই মোক পঠিয়াই দিলে তাই ইতিমধ্যে মই এখেতৰ গা বেয়া হ'ল কাৰণে মই গুচি আহিব লগা হ'ল শেষ কৰি আহিছোঁ কিন্তু চতিয়াৰ কামটো আহি পেলাই যেতিয়া মোক ৰাজেশে ফোন কৰিলে মিনু বৌ আপোনাৰ কামখিনি আকৌ কৰিব লাগিব কাৰণ জুবিন থাকি গ'ল মোৰ জুবিনৰ লগত যিকেইটা শ্বট আছিল চিন আছিল তাৰপিছত আমি ৰাতিপুৱাই যাওঁ ইয়াৰ পৰা মই ঘৰৰ পৰা অহা যোৱা কৰিছিলোঁ ৰাতিপুৱাই ইয়াৰ পৰা যাওঁ গৈ পেলাই ৰাতিপুৱা 10টা 9:30 শ্বুটিং আৰম্ভ হ'ব গৈ আমি মেকআপ চেকআপ লৈ বহি থাকোঁ বহি থকাৰ পিছত কি হ'ল ইমান দেৰি কিয় হোৱা নাই বুলি সুধিলে জুবিন উঠা নাই শুই উঠা নাই জুবিন উঠা নাই সেইটো সদায় ৰেগুলাৰ নৰ্মেল কথা এটা উঠা নাই তাৰমানে বহি থাকোঁ 1টা বাজে 2টা বাজে লাহেকৈ 2টামান বজাত লাহেকৈ উঠি আহে উঠি মূৰটো ধুৱাই দিবলৈ দিয়ে কাৰোবাক মূৰটো ধুৱাই দিয়ে ধোৱাৰ পিছত কয় চুলিত ৰং লগাই দে চুলিত ৰং লগাই ল'ব লগাই লৈ চুলি শুকাই ধোৱালৈকে আকৌ অলপ সময় 4টামান বজাত আমাৰ শ্বুটিং আৰম্ভ হয় আৰু 3:30 4টামানত গোটেই দিনটো আমি তেনেকৈ যদিও আমি তেনেকৈ বহি থাকোঁ আমনি নালাগিছিল কাৰণ কেলৈ সেই পৰিৱেশটো বেলেগ আছিল আমি টেপেচিয়াৰ ঘৰটোত শ্বুটিং কৰোঁ নিজৰ ঘৰ নিচিনাই লাগে তাত আৰু যিখিনি মানুহ আমি কৈছিলোঁ জুবলি বৰুৱা আছিলে মই আছিলোঁ তেনেকৈ যিখিনি মানুহ আছিলে আমি খুব ফূৰ্তি ফাৰ্তা কৰোঁ তাতে ৰাজেশৰ পত্নী চুমকি আছিলে আমাৰ লগত চুমকিয়ে কষ্টিউম কৰিছিলে গতিকে ফূৰ্তি ফাৰ্তাকৈ আমাৰ সময়বোৰ পাৰ হৈছিলে আৰু জুবিনৰ সেই কথাখিনি আমাৰ বেছি মনত ৰ'ল আৰু ফূৰ্তি কৰি থাকে খুব ফূৰ্তি কৰি থাকে কাকো আমনি লাগিব নিদিয়ে গতিকে ভাল লগা সময় সেইবিলাক এতিয়া লাহেকৈ অকণমান পাহৰিছোঁ সেইখিনি সময়ৰ কথা বহুত দিন হ'ল হয় আৰু বাইদেউ এইখিনিতে মই ইন্দ্ৰবৰ্ণীয়া দেৱৰ কথা সুধিবই লাগিব তেখেতে আমাৰ এই সংস্কৃতি জগতখনত বহু অৱদান আগবঢ়াই থৈ গৈছে কিন্তু আজিও আমি তেখেতক যেনেদৰে স্মৰণ কৰিব লাগে তেনেদৰে হয়তো আমি কৰিব পৰা নাই বা বৰ্তমানৰ যিখিনি নৱপ্ৰজন্ম বহুতে হয়তো তেখেতক নাজানিব পাৰে এই ক্ষেত্ৰত আমি তেখেতক কেনেদৰে মনত পেলাব লাগে আপুনি কি বুলি এইটো তুমি বহুত ভাল কথা কৈছা এইটো মোৰ মনৰ কথা কৈছা তুমি এইটো বস্তু কি হ'ল কেনেকৈ মনত ৰাখিব লাগে মই কাকো জোৰ কৰিব নোৱাৰোঁ বা মই কাকো ক'ব নোৱাৰোঁ কেনেকৈ মনত ৰাখে সেইটো তেওঁলোকে জানিব কিন্তু আমি ঘৰখনে তেখেতক মনত ৰাখিবৰ কাৰণে মই এটা অনুষ্ঠান কৰিছিলোঁ যিটো অনুষ্ঠান এখেতে ভাল পাইছিলে আৰু এখেতৰ মনৰ এটা অনুষ্ঠান যিহেতু এখেতে একক অভিনয় কৰিহে প্ৰথম বিখ্যাত হৈছিলে জনাজাত হৈছিলে গতিকে এখেত কমেডিয়ান বুলি বা একক অভিনয় কৰে বুলি ইন্দ্ৰবৰ্ণীয়া একক অভিনয় কৰে তেনেকেই বেছি পপুলাৰ আছিল সেইটো কাৰণে মই অসম ভিত্তিত এখন প্ৰতিযোগিতা পাতিছিলোঁ যে একক অভিনয় প্ৰতিযোগিতা 5 বছৰ পাতিলোঁ তেনেকুৱা 5 বছৰ পতাৰ পিছত আৰু বহুত দৰ্শকৰ বহুত ৰেছপন্স পাইছিলোঁ খুব ভাল আছিলে পোৱাৰ পিছত কি হ'ল ক'ভিড হৈ গ'ল ক'ভিডত মানে সেই বছৰটো মই অফ কৰিব লগা হ'ল তাৰপিছত ক'ভিডৰ পিছত মই আকৌ নতুনকৈ কৰিবৰ কাৰণে মোৰ এটা পইচা পাতিৰ ফালৰ পৰা অসুবিধা হ'ল সঁচা কথাত এতিয়া মই পইচা কাকো বিচাৰিব নোৱাৰোঁ বা মই নিজে গৈ পইচা কাৰোবাক
কৈ পেলাই পইচা ল'ব নোৱাৰোঁ। মোৰ যিকেইগৰাকীয়ে মোক সহায় কৰিছিলে তেখেতসকলে এতিয়াও মোৰ লগত আছে, এতিয়াও মোক সহায় কৰিব, কিন্তু সেই সহায়ে মোৰ অনুষ্ঠানটো নহয়। যিহেতু মই এখন প্ৰডাকশ্যনো কৰোৱাইছিলোঁ, এখন নাটক 5 বছৰ 5খন নাটক কৰোৱাইছিলোঁ। গতিকে ভাল অনুষ্ঠান হৈছিলে আৰু তেনেধৰণে সেই অনুষ্ঠানটোত প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ পাই 2জন ব্যক্তি এতিয়াও অভিনয় জগতত নাম কৰি আছে, কমল লোচন এজন আৰু এগৰাকী প্ৰিয়ংকা বুলি। সেই দুগৰাকীৰ নামেই মই বিশেষ ধৰণে কৈছোঁ, কাৰণ কেলৈ অভিনয় জগতৰ লগত তেওঁলোক জড়িত। গতিকে অনুষ্ঠানটো ভাল হৈছিলে, মোৰ এতিয়াও পাতিব মন যায়। আৰু মই ভাবোঁ আমি ঘৰখনেই যদি অনুষ্ঠানটো কৰি থাকিব পাৰিলোহেঁতেন, তেতিয়া এখেতৰ স্মৃতিও জীয়াই থাকিলেহেঁতেন বা নৱপ্ৰজন্মই মনত ৰাখিব পাৰিলেহেঁতেন। কিন্তু আমি যিহেতু নাই পৰা, গতিকে কাকো দুখিব নোখোজোঁ, মই কোনো দায়ী নহয় তাৰ কাৰণে। কাৰোবাৰ যদি ইণ্টাৰেষ্ট আছে তেওঁ নিজেই জানিব বা নিজেই বুজিবলৈ চেষ্টা কৰিব। বাইদেউ, আচলতে আমাৰ অনুষ্ঠানটোৰ সময় খুবেই কম, অনুষ্ঠানটো সামৰিব হৈছে। শেষত মই এটা প্ৰশ্নৰে অনুষ্ঠানটো সামৰিব বিচাৰিম। আমি দেখিছোঁ শেহতীয়াকৈ এখন ধাৰাবাহিকৰ কাম আপোনাৰ সম্পন্ন হৈছে, আৰু সেইখনৰ উপৰিও এতিয়া আপুনি কি কামৰ লগত জড়িত হৈ আছে? বৰ্তমানলৈকে একো জড়িত হৈ থকা নাই, হয়তো জড়িত অহা মাহৰ পৰা হ'ম চাগৈ, এতিয়াও কনফাৰ্ম নহয়। বাকী চিৰিয়েলখন হেঙুলীয়া, ইনু বৰুৱাৰ পৰিচালনাত। আমি হেঙুলীয়া 2 বছৰ পাৰ কৰিলোঁ। হেঙুলীয়াই অসমৰ ৰাইজক খুব আনন্দ দিলে বুলি আমি ভাবিছোঁ, আৰু ৰাইজে আমাক আঁকোৱালি লৈছে কাৰণেই আমি ভাবিছোঁ। হেঙুলীয়া আমাৰ 500টা খণ্ড হ'ল, এটা দীঘলীয়া আমি আমি দীঘলীয়া চিৰিয়েল আছিলে এখন। গতিকে আমাৰ হেঙুলীয়া সদায় হেঙুলীয়া হৈয়ে থাকিব, ভাল লগা। আৰু হেঙুলীয়াৰ সকলোকে মই শুভেচ্ছা জনাইছোঁ, আমি যাতে আকৌ সোনকালে লগ হওঁ। ধন্যবাদ জনাইছোঁ বাইদেউ, আৰু আমিও আশা কৰিছোঁ অতি সোনকালে আপোনাক যাতে ছবিয়েই হওক বা ধাৰাবাহিকতেই হওক আমি আপোনাৰ অভিনয় দেখিবলৈ পাওঁ। আৰু এয়া আছিলে সকলোৰে মৰমৰ অভিনেত্ৰী মিনু বনিয়া বাইদেউ। তেখেতে আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে তেখেতৰ অভিনয় যাত্ৰাৰ বিষয়ে বহু কথা আমাক ক'লে। আজিলৈ ইমানেই, লগ পাম অন্য এটা খণ্ডত, তেতিয়ালৈ ধন্যবাদ।